ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি এক বিশেষ দিন। ৰাজ্যত ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো ঈদুল আজহা উদযাপন কৰিছে। আজি পবিত্ৰ ঈদুল আজহা ৰাজ্যত ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল বৰগুলিতো প্ৰতিকূল বতৰকো নেওচি উল্লাস মালহেৰে উদযাপন কৰিছে ঈদুল আজহা। ১ নং বৰগুলি ঈদগাহ ময়দানত গাঁওবাসীৰ লগতে বৃহত্তৰ বৰগুলি অঞ্চলৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল মিলিত হৈ সমজুৱা নামাজত অংশগ্ৰহণ কৰে। জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৰে মাজত ভাতৃত্ববোধ বজাই ৰখাৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মী লোকসকলে। আজিৰ এই পবিত্ৰবোধৰ উৎসৱ ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বীসকলৰ লগতে ৰাজ্যবাসীক উদ্যোক্তাসকলে জনাইছে পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা। নিউজ ডেস্ক রিপোর্ট, নিউজ টাইম ডিজিটাল। আজি আমার বহুত আনন্দর দিন। এই ঈদুল আজহার জড়িয়ে ঈদুল আজহার আমি সময় হিসাবে ইয়াত নামাজ পড়িলোঁ আৰু তাৰপিছতে আমাৰ কুৰবানী অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। গতিকে আজি এই পবিত্ৰ দিনৰ শুভক্ষণত মই সমগ্ৰ আমাৰ বৰগুলি ১ নং বৰগুলি অৱস্থান ঈদগাহ কমিটিৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এই উৎসৱৰ জৰিয়তে সকলো ধৰ্ম, জাতি, বৰ্ণ নিৰ্বিশেষে যাতে আমি মিলা প্ৰীতিৰে অসম ৰাজ্যখনত বসবাস কৰি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ আৰু এই একতাৰ এনাজৰীডাল যাতে আৰু অধিক শক্তিশালী হয় তাৰ কাৰণে পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ। হয়, দেখা গৈছে আজি কুৰবানী আদায় কৰিব, কি ক'ব এই সন্দৰ্ভত? কুৰবানীৰ জৰিয়তে আমি আমাৰ এইটো আমাৰ নিয়ম পৰম্পৰা, এইটো কুৰবানীৰ জৰিয়তে আমি যিখিনি যিবিলাক দুখীয়া ৰাইজ আছে বা দুখীয়া মানুহ আছে তেওঁসকলক কুৰবানী দিব নোৱাৰে আৰু যিসকল মানুহে কুৰবানী দিব, কুৰবানীৰ জৰিয়তে সকলো মানুহে যাতে মিলা প্ৰীতিৰে এসাঁজ ভালকৈ খাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰোঁ আৰু এই কুৰবানী যাতে আল্লাহ পাক তাবাৰক তাআলা যাতে আমাৰ কুৰবানী গ্ৰহণ কৰে তাৰ কাৰণে কবুল কৰে তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা